মা দাঁত যদি বিষ হয় কি লগাব লাগে লং লং দি পেলাই দাঁতৰ চেপত লগাই থ'ব হয় নেকি তই ডেণ্টিষ্ট মাকে জানো তেনেকৈ কথা কয় আমি আগৰ পৰা লঙে দি আহিছোঁ হয় নেকি আৰু যে কিবা যে এয়া বৰমাই যে সেইদিনাখন কৈ আছিলে কিবা নিমখ তেল দি থ'ব লাগে নে কিবা নিমখ আৰু মিঠাতেল দি পেলাই ঘঁহি দিব লাগে ঠিকে আছে দে ঠিক আছে দে সুধিলে নহয় মায়ে কি ক'লে যে দাঁতৰ বিষ হ'লে লং তেল লগায় মাহঁতে আগতে তো একচুৱেলি লং তেল লগাব পাৰে লং তেল ইউজফুল হয় লং তেলত আমাৰ কি থাকে ইউজিনল বুলি এটা বস্তু থাকে যোনটোৱে আমাৰ নেচাৰেল পেইন কিলাৰ টাইপৰ কাম কৰে কিন্তু কথাটো হ'ল আমি যদি লং তেল লগাই থওঁ দাঁতত তো পেইনটো ছাপ্ৰেছ হৈ গ'ল তো চাইলেণ্ট হৈ গ'ল তো পিছত আপোনালোকৰে প্ৰব্লেম হ'ব যে পেইনটো ছাপ্ৰেছ কৰি থ'লে পিছত আপোনালোকৰ এক্সপেঞ্চ বাঢ়ি যাব চব বস্তুৰে বেছি দিগদাৰ হয় ন সেইটো জাষ্ট এটা মানে ছাপ্ৰেছ কৰা এটা মাইল্ড পেইন কিলাৰ টাইপৰ এক্ট কৰে তাৰপিছত মায়ে কৈছে ইলাইচি চুবাব লাগে ইলাইচি চুবোৱাটো মেইন কথা হ'ল কি ইলাইচিটোৱে কি কৰে ইলাচি বা ইলাইচি সেইটোৱে কি কৰে এটা আমাৰ মাউথ ফ্ৰেছনাৰ টাইপৰ এক্ট কৰে সেইটো বাৰু মিছাও নহয় মাউথ ফ্ৰেছনাৰ আমি বেলেগ বস্তু খুৱাই থকাতকৈ মিঠা সেই চফৰ লগত যে কিবা আজিকালি দিয়ে তো সেইবোৰ বস্তু খোৱাতকৈ বা গুটকা খোৱাতকৈ তো ইলাইচি চুবাব পাৰে ইলাইচিটো ভাল হয় নেচাৰেল মাউথ ফ্ৰেছনাৰ হয় পেইনৰ কাৰণে একো তেনেকুৱা কেমিকেলো নাই যে পেইনটো ৰখাব পাৰে বা কিবা তাৰপিছত মায়ে কৈছে নিমখ তেল দি মাজে তো নিমখ আৰু তেল নিমখ বস্তুটো হ'ল কি হাইলি এব্ৰেজিভ মানে নিমখটো ঘঁহিলে আপোনাৰ এনামেলটো ঘিচাৰ চান্সেছ বহুত বেছি কিহৰ কাৰণে নিমখৰ পাৰ্টিকেল চাইজটো বহুত বেছি ডাঙৰ সেইটো কাৰণে আমাৰ যোনটো বাহিৰৰ পৰ্চন যোনটো এনামেল বুলি কওঁ আমি সেইটো ঘিচি যায় আৰু তেলটো আমি ইউজ কৰি তেলটো এটা কেৰিয়াৰ অইল টাইপৰ হয় তেল নিমখ যদি দুইটা কম্বাইন কৰি ইউজ কৰোঁ তেতিয়া একো তেনেকুৱা ফাইদা বা এনেকুৱা একো নহয় ঠিক আছেনে বৰঞ্চ আপোনাৰ দাঁতকেইটা বেয়াহে কৰিব তো চাই ল'ব নিমখ পানী আপোনালোকে ইউজ কৰিব পাৰে কুহুমীয়া গৰম পানীত নিমখ দি পেলাই যেতিয়া পেইন হয় বা লেতেৰা মানে স্কেলিং কৰাৰ পিছত আপোনালোকে নিমখ পানী ইউজ কৰিলে বহুত ৰিলিফ পাব মানে কুহুমীয়া পানীত নিমখ দি পেলাই ঠিক আছেনে বুজি পালে অ'কে বাই বাই